কথাটো এনেকুৱা আমি নিমিলো বুলি কোৱা নাই কাৰো লগত আমি আলোচনা প্ৰক্ৰিয়াৰে আমাৰ এটা কিছুমান নিয়মৰ মাজেৰে হ'ব এতিয়া তেওঁ ধমকি কিবা সেইবিলাকতো তেওঁকতো কোনো ধমকি দিয়া নাই কোনে ধমকি দিছে তেওঁক নিজৰ বিবেচনাৰেহে সকলো কাম হ'ব আৰু এইটো যেতিয়া অল পাৰ্টি যেতিয়া আমি সকলো বিৰোধী একলগ হ'ম সকলো আলোচনা মই যোৱাকালিও কৈছোঁ আলোচনাৰ মৰ্মে আমি আগন্তুক দিনত আমাৰ যিখিনি আমাৰ আছে আমাৰ দলীয় বিষয়ববীয়াসকল আছে আমাৰ যিখিনি ওপৰত আছে তেখেতসকলে সিদ্ধান্ত ল'ব আৰু তেখেতে এতিয়া যে কৈছে কি ধমকি চমকি এইবিলাক তেওঁকতো কোনো ধমকি দিয়া নাই তেওঁ এনেই এটা ক'লে কেনেকৈ হ'ব তেওঁৰ কথা তো তেওঁৰ কথা সেইটো তেওঁৰ কথা চাওক নাগৰিক সমাজৰ যিটো কথা অথনি ৰাতিপুৱা আমাৰ দেৱচকে আমাৰ লিডাৰে কৈছেই নাগৰিক সমাজৰ ভাল কথা সকলোৱে ইনিচিয়েটিভ লওক যে আমাৰ বিৰোধী ঐক্যমঞ্চটো একলগত ভাল এটা হওক যাতে বিজেপিক আমি আগন্তুক দিনত 26ত পৰাভূত কৰিব পাৰোঁ এইটো ভাল কথা তো নাগৰিক সমাজে তেনেকৈ আলোচনা কৰক নাগৰিক সমাজলৈতো গোটেই অসমৰ নাগৰিক সমাজটো বহুত আছে সকলোৱে মিলিজুলি আলোচনা কৰি একেলগে আমি আগবাঢ়িব খোজোঁ নাগৰিক সমাজে যিটো কথা দেৱচকে কৈছে যে আৰু তেওঁলোকৰ সীমাবদ্ধতা আমাৰ দলীয় নীতি আদৰ্শ বেলেগ তো আমাৰ দলীয় নীতি আদৰ্শখিনি তেওঁলোকে শুনিব লাগিব সেইখিনি বিচাৰ বিবেচনা কৰিব লাগিব তেনেকৈ আগবাঢ়িব লাগিব আৰু সেইটোৱে কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত